হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজাউৰি হাত চাপৰি তেখেতক সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় জিলা প্ৰশাসন আৰু তিনিচুকীয়াবাসীৰ হৈ হিয়াভৰা আদৰণি জনাইছোঁ। সদস্য সৰ্বমুঠ 40 লাখ আমাৰ আই মাতৃ মোৰ বাইদেউ এই আত্মসহায় গোটৰ লগত জড়িত হৈ আছে। চৰকাৰে আগবঢ়োৱা সহায় পৃষ্ঠপোষকতা সকলো লগ লাগি আজিলৈকে 8 লাখ মহিলাই বছৰত 1 লাখতকৈও অধিক টকা উপাৰ্জন কৰিব পাৰিছে। মাজে সময়ে এই লাখপতি বাইদেউসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো দিল্লীলৈ মাতিছে, আমিও গুৱাহাটীলৈ মাতিছোঁ আৰু আমাৰ এই উদ্যমী মহিলাসকলক আমি বিভিন্ন প্ৰকাৰে স্বীকৃতি দিবলৈ চেষ্টা কৰিছোঁ। চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিছে। যিসকলে এই ধন প্ৰকৃত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত চৰকাৰৰ পৰা আৰু বেংকৰ পৰা তেওঁলোকে 25,000 আৰু 50,000 টকা পাবলৈ সক্ষম হ'ব। আজি মহিলা উদ্যমিতা আঁচনি মহিলাসকলে খুব সুন্দৰকৈ ইয়াক আদৰি লৈছে। য'তেই আমি গৈছোঁ অগণন ৰাইজৰ উৎসাহ। মই ভাবোঁ যে ই অসমৰ গ্ৰাম্য অৰ্থনীতিৰ স্বৰূপ পৰিৱৰ্তন কৰিব। স্যাৰ মাৰ্কেটৰ কোল ইণ্ডিয়াটো যোন প্ৰডাকশ্যন বন্ধ হৈ আছে কোল ইণ্ডিয়াত কেইটামান পলিউশ্যন কণ্ট্ৰলৰ সমস্যা থাকে। আমি কথা বতৰাও পাতি আছোঁ। মই ভাবোঁ যে প্ৰডাকশ্যন আকৌ ষ্টাৰ্ট হৈ যাব। কয়লাৰ দামো অলপ বাঢ়ি আছে কাৰণে ইয়াত দাম বিক্ৰী ইয়াৰ কয়লা বিক্ৰী কৰিলে লোকচান হয় কাৰণেও কোল ইণ্ডিয়াই ষ্টক কৰি আছে, বিক্ৰী কৰা নাই। জামাতে যোৱাকালিৰ পৰা যোৱাকালিৰ পৰা অসমত অশান্তি বিয়পাবলৈ কেইজনমান বিশেষ ব্যক্তিয়ে গোটেই অসমখনত ভ্ৰমণ কৰি আছে। আমাৰ হৰ্ষ মণ্ডল আৰু প্ৰশান্ত ভূষণ তেওঁলোকে অসমৰ বিভিন্ন স্থানত গৈছে যোৱাকালিৰ পৰা। আৰু আন এটা গ্ৰুপ এই ধৰণৰ ব্যক্তিৰে আন এটা গ্ৰুপ জহাৰ চিৰকাৰ আৰু ৱাজেদ হবিবুল্লাহ, ফায়াজ শ্বাহিন এই ধৰণৰ ব্যক্তিসকলে যোৱাকালিৰ পৰাও নামনি অসমৰ বিভিন্ন জিলাত ভ্ৰমণ কৰি আছে। তেওঁলোকে কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলক লগ পাইছে, জামাতি ইছলামিক লগ পাইছে। অসমত এটা অশান্তিৰ বাতাবৰণ বিয়পাবৰ কাৰণে NRCৰ সময়ত যেনেকৈ এই ব্যক্তিসমূহ অসমলৈ আহি NRCখন ফেইল কৰিছিলে, তেনেকৈ আৰু এটা প্ৰচেষ্টা আৰম্ভ কৰিছে। আমি তেওঁলোকৰ মুভমেণ্ট আমি প্ৰত্যক্ষ কৰি আছোঁ আৰু তেওঁলোকে NRCৰ সময়ত যি ধৰণে সফল হ'ল এইবাৰ যাতে সফল হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে কাঢ়া দৃষ্টি ৰাখিছে। ফেচবুক মাধ্যমে ইতিমধ্যে এছামে সমগ্ৰ অসমখন উত্তৰ চেষ্টা কৰি আছে। মেক্সিমাম এই ফেচবুক একাউণ্টবিলাক পাকিস্তান আৰু বাংলাদেশৰ। আপোনালোকে যদি ফেচবুক একাউণ্টবিলাক চাই ইয়াৰ অৰিজিন বাংলাদেশ আৰু পাকিস্তানৰ। অসমত কংগ্ৰেছ, জামাতি ইছলামী হিন্দ, প্ৰশান্ত ভূষণ, হৰ্ষ মণ্ডলৰ দৰে ইণ্টেলেকচুৱেল আৰু বাংলাদেশ পাকিস্তানৰ পৰা কিছু এলিমেণ্ট বহুত বেছি সক্ৰিয় হৈ আছে অসমখনক দুৰ্বল কৰিবৰ বাবে। আমি সকলো অসমীয়া আৰু ভাৰতীয় একত্ৰিত হৈ থাকিব লাগিব যাতে এই ষড়যন্ত্ৰ আমি বিফল কৰিব পাৰোঁ।
আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ